চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ স্যাৰ নমস্কাৰ নমস্কাৰ স্যাৰ স্যাৰ কি নাম হয় আপোনাৰ উপেন্দ্ৰ সিং ৰাণা উপেন্দ্ৰ আপুনি ক'ৰ পৰা আহিছে মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ স্যাৰ কি কাম কৰে আপুনি মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া বৰ্তমান সন্তোষগড় বয়জ সিনিয়ৰ স্কুলত আছোঁ মই
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মা সকলোবোৰ কৰিব পাৰে, যি এজন পৰমাত্মা তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে, গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই মহাপুৰুষে পৰমাত্মাক পালে তেওঁলোকে কি সাধনা কৰিছিলে আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে, এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কুৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে। এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে?
সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ। লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায় আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয় আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালেই থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ। আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এইখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰেছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰেছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 ছেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰেছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব, গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই। গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব, তাত ক'তো যাবই নোৱাৰিম। সেইবাবে ক'তোৱে নগৈছিলোঁ মই। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল। মই বাছতো যাওঁ, আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ। গাড়ীখন মই সকলোতে লৈ যাওঁ, পাহাৰীয়া ওখ এৰিয়াতো যাওঁ, ভৈয়ামতো যাওঁ, সকলো ঠাইতে যাওঁ। এইখনৰ সৈতে কাম কৰি আছোঁ, একো সমস্যাই হোৱা নাই মোৰ। ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী, তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে। গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে, BDS ডক্টৰ থাকে, তেওঁক দেখুৱালোঁ। তেওঁ ক'লে যে এই দাঁত উলিয়াব লাগিব। গতিকে তেওঁ দাঁত উঘালিবৰ বাবে, এওঁক অচেতন কৰিবৰ বাবে, চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে। এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ, তেওঁ সেইটোৱে ক'লে। তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে। এনেকুৱা কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব, যাতে দাঁত উঘালিবলগীয়া নহয়। তেতিয়া তেওঁ ঔষধটো দিলে, কিন্তু তাৰ পৰা একো লাভ নহ'ল। এনেকুৱা কৰিয়েই এবছৰ হৈ গ'ল। গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল। 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই। মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল। গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ। উন্নাত SP বৰৱাল নামৰ এজন ডক্টৰ আছে, MD ডক্টৰ হয়। তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল, ৰাতিপুৱাৰ কথা। তেতিয়া তেওঁ কি কৰিলে, তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক। তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ। ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ। তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে, টেষ্ট কৰিলে, আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল
যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে কি কৰোঁ এতিয়া গতিকে এনেকুৱা কৰিলোঁ যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল চণ্ডীগড়ৰ PGI লৈ যাবলগীয়া হ'ল তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এইবাৰ নকৰিলে আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে একো সমস্যা নাহিল ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে এতিয়া তাইৰ বয়স 7 বছৰ তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা টেষ্ট কৰাও ঔষধ আনো তাইও কষ্ট পায় 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক ইমান খৰচো কৰিলোঁ দৌৰাদৌৰি কৰিব লাগিছিল প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয় কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে মইতো লৈছিলোঁৱেই যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল এতিয়া তাই একো ঔষধ খাব নালাগে একেবাৰে সুস্থ তাই ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে তাৰপিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে প্ৰিন্সিপাল পদবীত আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে তাতে পষ্টিং হৈছিলে মই গৈ জইনটো কৰিলোঁ জইনিংটো দিলে কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ বহুত কষ্ট কিন্তু যেহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ মোক ঘৰৰ ওচৰলৈ লৈ আহক তাত থকাটো সমস্যা তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে মাদক দ্ৰব্যৰ লগতে মাংসও খায় তাত থকাটো সমস্যা মই ভালদৰে খাদ্যও বনাব নাজানো গতিকে তাত কেনেকৈ থাকিম গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ ধূম্ৰপান কৰিছিলোঁ মাছ মাংস খাইছিলোঁ যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ যিবোৰ নিচা আছিলে বেয়া নিচা সেই সকলোবোৰ বন্ধ হৈ গ'ল একেবাৰে শেষ হৈ গ'ল ছাৰ ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে কিন্তু ছাৰ তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে হয় মই নিজৰ বিষয়ে ক'ব বিচাৰিম মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে পীৰগাহ স্থান আছে মই তালৈ গৈছিলোঁ 1999ৰ পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ তাৰপিছত 2005ৰ পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী তেওঁ বহুত ডাঙৰ তান্ত্ৰিক বিশ্ববিখ্যাত তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ তাৰপিছত 2008ৰ পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা ধপাতৰ নিচা ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই
বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে যাৰ বাবে যেনেকৈ উপলব্ধ আছে সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া যেনেকৈ আমি উদাহৰণ শুনো, আমাক লোকবেদ শুনাইছিলে, কয় যে শ্ৰাদ্ধ কৰিব লাগে, গুৰুদেৱে কয়, আৰু কয় যে ভগৱান শ্ৰীৰামেও তেওঁৰ পিতৃৰ শ্ৰাদ্ধ কৰিছিলে, তেতিয়া তেওঁৰ পূৰ্বপুৰুষ তেওঁৰ সন্মুখত থিয় হৈ থকা দেখা পাইছিলে। সেই ভূতবোৰ তোমালোকেই বনাইছিলে, এতিয়া তোমালোকো ভূত হলা। তেওঁলোক ভূত হৈয়ে যদি থাকে তেনেহ'লে স্বৰ্গত কেনেকৈ দেখা পাবা? আৰু কয় যে তেওঁ সকলোকে তৰ্পণ কৰিছিলে, সকলোকে, তাত তেওঁলোকে ৰুটি খাবলৈ আহিছিলে, তেন্তে স্বৰ্গত কি পালেনো? এইবোৰ সাজি লোৱা কথা, বাজে কথা। গতিকে পুণ্যাত্মাসকল, এই ভক্তিৰে না ভূত হবা না প্ৰেত হবা। আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলো যদি ক'ৰবাত ভূতৰ ৰূপত আছে তেনেহ'লে সকলোৰে মুক্তি অট'মেটিক কৰাই দিব পৰমাত্মাই। গতিকে পুণ্যাত্মাসকল, এতিয়া ইয়াৰ মধ্য প্ৰজন্ম চলি আছে। পৰমাত্মাই এই মধ্যম প্ৰজন্মৰ কাৰণে কৈছিলে 600 বছৰ আগতে যে ধৰ্মদাস, কলি যুগত এবাৰ এনেকুৱা সময় আহিব, মোৰ জ্ঞান সম্পূৰ্ণ বিশ্বত বিয়পিব। যিয়ে ভক্তি কৰিব মোৰেই কৰিব, যিয়ে ভক্তি নকৰিব তেওঁলোক নাস্তিক হ'বই হ'ব, তেওঁলোকৰ পতন হ'ব। কি নকম তেওঁলোকৰ কথা। সম্পূৰ্ণ বিশ্বত সত্য যুগৰ দৰে এটা পৰিস্থিতি হ'ব। পুণ্যাত্মাসকল, আজি যি জুই জ্বলিছে, কিমান লেতেৰা হৈ পৰিছে প্ৰতিটো জীৱৰ মানসিকতা। এক মায়াৰ বাহিৰে আন একো দেখাই নাপায়। যেতিয়া মায়া হৈ যায় তেতিয়া মদ খাই ক্লাবত আজে বাজে কথা কয়, আৰু এইদৰে গোটেই দিন, কুকুৰৰ দৰে গোটেই দিনটো এই মায়াৰ বাবে হাবাথৰি খাই থাকে। এতিয়া আপোনাৰ এনেকুৱা জ্ঞান হৈ যাব, আপুনি ঘোচ ল'ব নোৱাৰিব, আপুনি চুৰি নকৰিব, আপুনি 2 নম্বৰী কাম কৰিব নোৱাৰিব, বিষ দেখা পাব।
जैसे किर का जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो যেনেকৈ এজন সৰু ল'ৰাই ক'ৰবাত এটা কোনো বটলত কোনো বিষাক্ত পদাৰ্থ ৰখা আছে সি সেই বটলটো মুখত লগাই সেইখিনি পান কৰে আৰু তাৰ মৃত্যু হৈ যায় সেই অবোধ বালকটিয়ে এটা সাপক ধৰে আৰু সাপটোৱে তাক খুটি দিয়ে আৰু তাৰ মৃত্যু হৈ যায় অবোধ বালকটিয়ে এডাল বিজুলীৰ তাঁৰত তলত ছিঙি পৰি থকা তাত জইণ্ট আছে স্পাৰ্ক কৰি আছে বা তাৰ হাতৰ ৰেঞ্জত আছে আৰু এইটোৱে স্পাৰ্ক কৰি আছে ইয়াক ফুলজাৰি বুলি ভাবি অবোধ বালকটিয়ে সেইডাল ধৰি লয় আৰু মৃত্যু হৈ যায় আৰু যেতিয়া সেই বালকটি যুৱক হৈ যায় বুদ্ধিয়ক হৈ যায় আৰু এইবোৰ কথা সি বুজি পোৱা হৈ যায় যে এই সাপ কিমান ভয়ংকৰ জীৱ বিজুলী কিমান ডেঞ্জাৰাছ হয় আৰু বিষ কিমান ভয়ানক হয় তেনেহ'লে সিটো এতিয়া বুজি পায় যে এইটো বতৰত বিষ আছে হাতো নলগায় বেলেগকো ক'ব যে ইয়াত হাত নলগাবা এয়া বিষ আৰু এনেকৈ কেতিয়াবা বিজুলী তাৰ ছিঙি থকা দেখিলে নিজেই পলাব যে ইয়াত কাৰেণ্ট আছে আৰু ক'ব আঁতৰি যোৱা ঠিক এই ধৰণেই সাপক দেখিও সি দূৰলৈ পলাই যাব আৰু আনকো ক'ব যে সেইডাল সাপ গৈ আছে ই যদি খুটি দিয়ে তেনেহ'লে তোমাৰ মৃত্যু হৈ যাব গতিকে পুণ্যাত্মাসকল যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান আপোনালোকৰ নহ'ব এই সকলো মানুহ এটা বালকৰ দৰে বিষ খাই আছে আৰু যেতিয়া আপোনালোক বুদ্ধিয়ক হৈ যাব পৰমাত্মাৰ বিধানৰ সৈতে পৰিচিত হ'ব পৰমাত্মাই কৈছে যে তুমনে উস দৰগাহ কা महल नहीं देखा और धर्मराज के तिल तिल का लेखा তেতিয়াহ'লে কোনেও এই বিষ নাখাব কোৱাটো দূৰৰেই কথা कहते जैसे किर का जहर का रंग होरी हो कहो कौन तिस खावे राम रंग होरी हो বিহৰ কিৰকা মানে এটা টোপালো যদি পৰি থাকে আৰু যদি জানি যায় যে এয়া বিহ হয় বিহৰ টোপাল হয় কৰকা টোপাল কৈছে যে কোনোবাই খাব নেকি নাখায় कहो कौन तिस खावे राम रंग होरी हो ঘোষ লোৱা চুৰি কৰা এইবোৰতো দূৰৰে কথা তেওঁক এটকাও বেছিকৈও নল'ব এতিয়া দাসে দেখি আছে এটা সৰু ল'ৰাই কৈ আছিল যে মই স্কুললৈ যাওঁতে 20 টকা এটা পৰি থকা পালোঁ আৰু ইয়ালৈ লৈ আহিলোঁ আৰু মাক দিলোঁ মায়ে ক'লে যে পুত্ৰ এই পইচা মই নাৰাখোঁ ইয়াক দান কৰি দিয়া যিজন ভাগ্যৱানৰ পৰিছিলে তেওঁৰ পুণ্য হ'ব এতিয়া ল'ৰাটোৰ এনেকুৱা মনোভাৱ হৈ গ'ল এনেইতো 20 টকা এটা পালে বালকে দোকানৰ ফালে দৌৰা আৰম্ভ কৰে আৰু ঘৰলৈ আহি কোনেনো কয় এনেকুৱা পাৰ্থক্য আহিব ল'ৰা ছোৱালীৰ সৰু বালকৰ ওপৰত বেছি প্ৰভাৱ হ'ব যদি বাল্যকালৰ পৰাই যদি শিশুসকলক এই জ্ঞানে ৰঞ্জিত কৰা হ'ব ডাঙৰ হৈ সি সপোনতো পূৰ্ণ নকৰিব আৰু ডাঙৰেতো অতি শীঘ্ৰে বুজি পাব গতিকে পুণ্যাত্মাসকল পৰমাত্মাই কৈছিলে যে এবাৰ গোটেই বিশ্বত সত্য যুগৰ নিচিনা পৰিৱেশ হ'ব এতিয়া আপুনি দেখিছে দাসেও দেখি আছে আগতে গোটেই পৃথিৱীক লুটিছিলে যিসকল অজ্ঞানী আছিলে এতিয়া সকলোৱে সেই বেয়া পৰিত্যাগ কৰি এতিয়াও ভক্তিধন লুটি আছে দান কৰে এতিয়া পৰমাত্মাক দুয়োখন হাতেৰে দান কৰে সেৱা কৰে পৰমাত্মাই কয় देते को हर देता है जहां तहां से आन ना दिया वो मांगते फिरियो परमात्मा सुने नहीं कान चिड़ी चोंच भर ले गई नदी न घटो नीर दान दिए धन घटे नहीं नो कह रे साहिब कबीर तो पुणात्मा धर्म तो 10 के नहीं 10 के तीनों लोग खैराए तुम्हें खैर है कीजिए आत्म भोग अपनी दान करिब পৰমাত্মাই 1000 গুণ বেছি কৰি আপোনাক ঘূৰাই দিব এয়া মালিকৰ বিধান হয় যেনেকৈ দান কৰাৰ কি লাভ হয় এজন খেতিয়কে শস্য ছটিয়ায় আৰু 1 একৰ মাটিত তেওঁ 40 কেজি ঘেঁহু লগাই সিঁচে ধুনীয়াকৈ পানী যোগান ধৰে চোৱাচিতা কৰে তেতিয়া 1 একৰত তেওঁ 50 মোন তেওঁতো 1 মোন ঘেঁহু সিঁচিছিলে 50 মোন ঘেঁহু ঘূৰাই দিলে খেতিয়ে সেই কৃষকজনক গতিকে পুণ্যাত্মাসকল এয়া সেই পথাৰ হয় সেই হাৰুৱা মাটি এই স্থান আপোনালোকে পাইছে এতিয়া যিমান শস্য সিঁচিবা তাৰ 1000 গুণ বেছি উভতাই পাবা এতিয়া অচিনাকি মানুহে ভাবে যে আপোনালোক প্ৰায় ইয়ালৈ আহি থাকে তৃতীয় দিনা গুচি যোৱা আৰু 10 দিনৰ মূৰত আকৌ আহা বৰৱালালৈ তুমি দুখীয়া হৈ যাবা ইমান খৰচ হয় গাড়ী ভাড়া লাগে আৰু নিজৰ কামো এৰি থৈ যোৱা
পুণ্যাত্মাসকল তেওঁলোক বালক, তেওঁলোকে নাজানে। আপোনালোক বুদ্ধি হওক, আপোনালোকৰ জ্ঞান হৈছে। যেনেকৈ এজন খেতিয়কে পথাৰত শস্য সিঁচিছিলে, ঘেঁহু সিঁচি আছিলে। এজন কোনো দিল্লী চহৰৰ ডাঙৰ চহৰ নগৰৰ ব্যক্তি কিবা কামৰ কাৰণে গাঁৱলৈ গৈ আছিলে আৰু কৃষকজনে ৰাস্তাৰ কাষত ঘেঁহু সিঁচি আছিলে। তেওঁ এটা মোনাত কঠলি বুলি কৈছিলে থলুৱা ভাষাত, এটা মোনাত ঘেঁহু ভৰাই হাতত ওলমাই ৰাখিছিলে আৰু গৰুৰ পিছফালে নাঙলৰ পিছফালে পাইপৰ নিচিনা লগাই থৈছিলে, তাক ওৰণা বুলি কয়। আৰু মোনাৰ পৰা এমুঠি ঘেঁহু উলিয়াই সেই পাইপত ঢালি দিছে আৰু মাটিত সিঁচি গৈ আছে। গৰু গৈ আছে, তেওঁ থিয় হৈ চাই আছে। সেই নগৰৰ বাবু থিয় হৈ চাই আছিলে যে এইজন মানুহ পাগল নেকি? খোৱা বস্তু তেওঁ মাটিত পেলাই আছে। তেতিয়া তেওঁ কৃষকজনক সুধিলে, গৰুৰ মালিকক, কৃপা কৰি ৰ'বচোন। কৃষকে ভাবিলে যে কোনোবাই ৰাস্তা সুধিব চাগে, চহৰৰ মানুহ যেন লাগিছে। হয় কওক, ভালজনে ক'লে। কৃষকে ক'লে। সেই চহৰৰ মানুহজনে সুধিলে যে ভাই, তোমাৰ মূৰটো বেয়া হৈছে নেকি? এতিয়া কৃষকজনে ভাবিলে যে এইবোৰ কি কৈ আছে মানুহজনটো দেখাত সভ্য হয় আৰু কৈ আছে, কি কৰি আছা? এই ঘেঁহু মাটিত কিয় পেলাই আছা? ইয়াকতো বহুত সুৰক্ষিতভাৱে ৰখা হয়, দুলিত ৰখা হয়, তথাপিও বেয়া হৈ যায় আৰু তুমি ইয়াত নষ্ট কৰি আছা। দেশত এনেও খাদ্য সামগ্ৰীৰ নাটনি হৈছে, লাগি গ'ল লেকচাৰ দিবলৈ। এতিয়া কৃষকজনেও বুজি পালে যে এওঁ কোনো বুৰ্বক আহি গ'ল। এওঁতো একেবাৰে মূৰ্খ, তেওঁ একোৱেই নাজানে। এতিয়া কৃষকজনে ভাবিলে তেওঁ কোনো সৰল মানুহ চাগে, তেওঁ পদ্ধতিটোৰ বিষয়ে নাজানে চাগে। এতিয়া কৃষকজনেও তেওঁৰ কথা কিয় মানি ল'ব? তেওঁতো নিজকে ইণ্টেলিজেণ্ট দেখুৱাই নিজৰ জ্ঞান দি আছিলে। কৃষকজনে ক'লে যে চাহাব, কথাটো শুনক, মই এই ঘেঁহু নষ্ট কৰি থকা নাই। আজি যি ঘেঁহু মই মাটিত দি আছো, ইয়ে মোক সমৃদ্ধিশালী কৰি তুলিব। এতিয়া এই কথা তেওঁ কেনেকৈ বিশ্বাস কৰিব? এই পদ্ধতি তেওঁ দেখাই নাই। ক'লে যে নহয়, মই নামানো। তেতিয়া কৃষকে ক'লে যে আপুনি ৩-৪ মাহৰ পিছত আহিব বা বহাগৰ মাহত আহিব আৰু তেতিয়া চাব ইয়াত কি হ'ব। কৃষকজনে ক'লে যে মই আজি ১ মোন বীজ ইয়াত এই মাটিত সিঁচিছো আৰু ইয়াৰ পৰা মই ৬০-৭০ মোন ঘেঁহু লৈ যাম। ফেৰটো আছেই। এই কথা তেওঁ নামানেই, কাৰণ এই পদ্ধতিৰ লগত তেওঁ পৰিচিত নহয়। কিন্তু কৃষকজনে সেই মূৰ্খটোৰ কথা কিয় মানি ল'ব যে মই ভুল কৰি আছো? গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ইমান জ্ঞান হৈ গৈছে, আপোনালোক এই প্ৰচিডিউৰৰ সৈতে পৰিচিত হৈ গৈছে, পৰমাত্মাৰ পৰা লাভ লোৱা বিধিৰে আপুনি পৰিচিত হৈ গৈছে। এতিয়া আপোনাক যদি কোনোবাই কয় যে তুমি কিয় লাভ কৰি আছা, টকা পইচা নষ্ট কৰিছা, এই ভাড়া দিবলৈ টকা ক'ৰ পৰা আহিব? এতিয়া আপোনাৰ এই ভাড়াৰ যিমানেই টকা ইয়াত দান কৰা, যিয়ে আপুনি ক্ৰিয়া কৰে, সেৱা কৰে, এয়া আপোনাৰ পুণ্য। আপোনাৰ গোটেইখিনি ইয়াত ধৰ্মত লাগি আছে, কাৰণ আপুনি পৰমাত্মাৰ বাবে ওলাই আহিছে। এই সকলোখিনি আপোনাৰ পুণ্য একাউণ্টত থাকিব। গতিকে এই প্ৰকাৰে আপুনি অচিনাকি ব্যক্তিৰ কথাত নাহিব। সেইবাবে আপোনালোকক জ্ঞান দিয়া হয়, ইয়ালৈ মাতা হয়। এতিয়া প্ৰসংগ চলি আছে যে ধৰমদাস দেৱক পৰমাত্মা পূৰ্ণ ব্ৰহ্মই লগ পালে আৰু তেওঁক এই তত্ত্বজ্ঞানৰ লগত পৰিচিত কৰালে। ধৰমদাসদেৱে কি কৈছে যে 68 तीर्थ नहाऊंगा। धर्मदास जब नो बोला मैं 68 तीर्थ नहाऊंगा और गीता जी का पाठ करत हूँ, इस बुद्ध मुक्ति पाऊंगा। राम कृष्ण के गुण गाऊंगा, मिले स्वर्ग में स्थान। কথাতে কয় যিমান জানিছিলে সিমানেই কৰিছিলে, স্বৰ্গৰ আগলৈ তেওঁৰ কোনো জ্ঞানেই নাছিলে। কয় যে স্বৰ্গলৈ যাম। তেতিয়া পৰমেশ্বৰে ক'লে যে আপুনি ৰাম কৃষ্ণৰ জপ কৰিব, ভাল কথা। এতিয়া ৰামকৃষ্ণ হৰো নাহবান, তেতিয়া তুমি ক'ত যাবা? তোমাৰ ৰামো নাহবান, শ্ৰীকৃষ্ণও নাহবান, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহবান। তেওঁলোকৰ মৃত্যু হ'ব আৰু স্বৰ্গও নাহবান। তেতিয়া তুমি ক'ত থাকিবা? এতিয়া যি পুণ্যাত্মা হয় সম্পূৰ্ণ স্তব্ধ হৈ পৰে যে কথাটোতো সম্পূৰ্ণ সঁচা। আৰু যিসকল মূৰ্খ সিহঁতে কয় যে দেখা যাব,
আকৌ কি চাবা, এতিয়াই চাই ল'ব লাগে। এতিয়া সন্মুখত বহি কৈ থকা হৈছে, এতিয়াই চাই লওঁ, সঁচাৰে পৰিচিত হওঁ। পিছত আৰু কি চাব? গাধ হোৱাৰ পিছত কুমাৰেহে চাব। আঢ়ৈ মোনৰ বোজা দিব, লাঠিৰে ঠেঙত মাৰিব। এতিয়াই চাই ল'ব লাগে, যথাৰ্থ জ্ঞানক চিনি পাব লাগে। আৰু ইমান প্ৰমাণ দি আছো, এইবোৰ প্ৰমাণ মিলাওক আপোনালোকৰ সদগ্ৰন্থৰ লগত, আৰু ত্যাগ কৰক সেই নকলি সাধনাক, আৰু স্বীকাৰ কৰা পৰমাত্মাৰ আদেশক। फिर धर्मदास कहते हैं मैं 68 तीर्थ नहाऊंगा। পৰমাত্মাই কি কৈছে, সেই 68টি তীৰ্থৰ বিষয়ে তেওঁ কেনেকৈ জ্ঞান দিয়ে, যে ধৰ্মদাসদেৱ এই তীৰ্থ কেনেকৈ নিৰ্মাণ হ'ল। এই তীৰ্থ কেনেকৈ নিৰ্মাণ হয়, যেনেকৈ কোনো স্থানত কোনো সাধকে বহি নিজৰ এই যি সাধনা কৰিছিলে, আৰু তেওঁ যি সাধনা কৰিছিলে, সেই সাধনা অনুসৰি যিয়ে যি লোকৰ সাধনা কৰিছিলে, ধৰা হ'ল বিষ্ণুজীৰ উপাসকে তাত বহি সাধনা কৰিলে, তেন্তে তেওঁ কলৈ গ'ল? বিষ্ণু লোকলৈ গুচি গ'ল। তীৰ্থ কি হয়? কোনো জলাশয় বা সৰোবৰৰ আশ্ৰয় লৈ সাধকসকলে তাৰ আশে পাশে বহি সাধনা কৰিছিলে, ওচৰে পাজৰে বহি গৈছিলে, তাতে স্নান আৰু খোৱা বোৱাৰ বস্তু সহজে উপলব্ধ হয়, সেই উদ্দেশ্যেৰে কোনো নদীৰ ওচৰত বহিছিলে। এতিয়া সেই সাধকে তেওঁৰ সকলো ক্ৰিয়া, সকলো সাধনা কৰিলে, তাৰ ফলত তেওঁ কলৈ গুচি গ'ল? স্বৰ্গলৈ গুচি গ'ল, য'ত তেওঁ সেই ক্ৰিয়াৰে যাব লগা আছিল। এতিয়া তাত একো নাই, সেয়া এখন ঠাইহে, মাত্ৰ তেওঁৰ স্মৃতি জড়িত সেই ঠাই, যে তাত এজন সাধকে সাধনা কৰিছিলে। যেনেকৈ অমৰনাথ কেনেকৈ হ'ল? অমৰনাথৰ কেনেকৈ স্থাপনা হৈছিলে, সেই স্থানত ভগৱান শংকৰে নিজৰ পত্নী পাৰ্বতীক নাম উপদেশ দীক্ষা দিছিলে, আৰু সেই গুপ্ত মন্ত্ৰ কৈছিলে। সেই গুপ্ত মন্ত্ৰ এই 5টা মন্ত্ৰ হয়। এই 5টা মন্ত্ৰ তেওঁক দিছিলে পাৰ্বতী, আৰু সেই মন্ত্ৰৰ দ্বাৰা পাৰ্বতীৰ যি লাভ হ'ব লগা আছিলে, সেয়া পাৰ্বতীৰ হৈ গ'ল। যেতিয়ালৈকে ভগৱান শিৱৰ আয়ুস থাকিব, তেতিয়ালৈকে পাৰ্বতীও শিৱৰ সেই আয়ুসলৈকে অমৰ থাকিব। পিছত দুয়োৰে মৃত্যু হ'ব। এতিয়া পুণ্যাত্মাসকল, আমি সেই অমৰনাথ চাবলৈ গ'লে, তাত মূৰ দোহাবলৈ গ'লে আমাৰ কি লাভ হ'ব? এয়া স্মৃতিসৌধ, এই তীৰ্থস্থানবোৰ এনেকুৱা ধৰণৰ, যেনেকৈ আগতে এই দাসে নগৰে চহৰে গৈ এই সৎসংগ কৰিছিলে, চহৰত ঘূৰি ঘূৰি, আৰু তাত সৎসংগ কৰিছিলে, মণ্ডপ সাজিছিলে, তাত জুইশাল বনাইছিলে, কোনে চব্জি বনাইছিলে ভগৱানৰ ভোগৰ বাবে, কোনে চুজি বনাইছিলে, আৰু আমি তাত সৎসংগ কৰি গুচি গৈছিলোঁ। আৰু পিছত যদি কোনোবাই এই বুলি কয়, ব'লা তোমাক দেখুৱাই আনো যে মই তাত দীক্ষা লৈছিলোঁ, তাত সন্ত ৰামপাল গুৰু মহাৰাজে নাম দীক্ষা দিছিলে, বহুতো ব্যক্তি, আৰু তাত ক্ষীৰ বনাইছিলে, চুজি বনাইছিলে। এতিয়া তাত গৈ কি দেখিলে? যে তাত ইটাৰ জুইশাল পৰি আছে, ইটাৰ জুহাল থাকিব, য'ত আমি ৰুটি বনাইছিলোঁ, আৰু সেয়া খাই আমি সকলো কাম শেষ কৰি আন স্থানলৈ গুচি গৈছিলোঁ। এতিয়া সেই জুইশাল দেখুৱাই যদি কোনোবাই কয়, ইয়াত ক্ষীৰ বনাইছিলে, ইয়াত চুজি বনাইছিলে, ইয়াত দীক্ষা দিছিলে, ইয়াত সৎসংগ হৈছিলে, এতিয়া না তাত সৎসংগ, না চুজি, না ক্ষীৰ পাব, কেৱল জুহাল আছে। এতিয়া সেই স্থান বিচাৰি লোৱা য'ত সৎসংগ হৈ আছে, তাত সকলো পোৱা যাব। গতিকে অমৰনাথ আৰু যিমান তীৰ্থ আছে, এইবোৰ সেই জুইশাল। সেয়াটো মাত্ৰ স্মাৰক হয় যে ইয়াত তেনেকুৱা কিবা হৈছিলে। এতিয়া বৰ্তমানত ইয়াত একো নাই, কেৱল আপুনি পাপৰ ভাগী হ'ব। এই এটা উদাহৰণৰ পৰাই অন্য উদাহৰণ বুজি ল'বা। এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই নিজৰ অমৃতবাণীত কি কৈছে, যে ধৰ্মদাস তুমি যি সাধনা কৰি আছা, এই সকলোখিনি পাপদায়ক হয়। কালি আপোনালোকে শুনিছিলে, कि पृथ्वी ऊपर पग जो धारे, कोट जीव एक दिन में मारे, करें आरती संजम सेवा, ये अपराध ना उतरे देवा, ठाकुर घंटा पवन झकोरे, कोट जीव सूक्ष्म सिर तोड़े, ताल मृदंग और झालर बजावे, कोट जीव सूक्ष्मता पावे।
धूप दीप और दर्पण अंगा, अंत कोट जीव जरे विहंगा। एति हिंसा करत हो सारे, कैसे दीदार करो करतारे। তুমি ইমান পাপ কৰা, আকৌ তুমি নিজেই কৈ আছা ধৰ্মদাসদেৱ যে যি জীৱই হিংসা কৰে তেওঁক ভগৱানে দৰ্শন নিদিয়ে, যেনেকৈ আপুনি মোৰ ওপৰত ব্যংগ কৰি আছিলে। स्वामी सेवक बूढ़त बेरा, मार पड़े दरगह जमजेरा। ऐसा ज्ञान अचंब सुनाऊं, ये पूजा अर्पण विधि बताऊं। আৰু কৈছে এনেকুৱা জ্ঞান শুনাম, আচৰিত কৰি দিয়া, আপোনাৰ এই ক্ৰিয়াও শুদ্ধ হৈ যাব আৰু আপোনাক পাপেও নুচুব। আপোনাৰ পাপ নাশক মন্ত্ৰও আপোনাক দিম। कोट जीव जल अचमन प्राणी, या मैं संक शोभ नहीं जानी। कहो कैसे विद करो आचारम, त्रिलोकी का तुम सिर भारम। राप्ति सूक्ष्म एक ही अंगा, अल्प जीव जूनी जत जंगा। यो जत संग अभंगा होई, कहो आचार सधै कहाँ लोई। পৰমাত্মাই কয় যে এনেকুৱা যদি হয়, হাতীক মাৰি দিলা, এনেকুৱা কোনো সূক্ষ্ম জীৱ আপুনি মাৰিলে যি আপুনি দেখা নাই, সকলোবোৰ ভগৱানৰ ৰাজসভাত একে ধৰণৰেই পাপ হয়। এতিয়া আপোনাৰ মূৰত লাগি আছে। আগলৈ কি কৈ আছে যে অন্য সাধকে কেনেদৰে কাম কৰে। आत्म जीव हेतै जो प्राणी, सो का पावे मुक्त निशानी। যি জীৱ হিংসা কৰে তেওঁ আকৌ কেনেকৈ ভগৱানক পাব। কবিৰদেৱে কৈছে উৰ্দ পিংগ जो झूले बेखा, उनका कदे न सुरजे लेखा। এতিয়া যি সাধকে এই যি শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা পূজা কৰে, তেওঁলোকে কি কৰে, কোনেতো শীৰ্ষাসন কৰে, তললৈ মূৰ কৰি ওপৰলৈ ভৰি কৰি, আৰু কোনোৱে দোলন ওলোমাই থয়, এটা দোলন ওলোমাই থয় আৰু তাৰ সহায়ত থিয় হৈ তপস্যা কৰে। ভৰি ফুলি ডাঙৰ হৈ পৰে, ভৰিত ঘাঁ লাগি যায়, তেওঁলোকে অযথা কৰি আছে। আৰু কোনোৱে ওপৰত বহি যায় ওখ স্থানত, আৰু তাতে চিন্তা চেপেনা পুতি লয়, ধূনা লগাই লয়, আৰু দূৰৰ পৰা মানুহে দেখে যে মহাত্মা বহি আছে। परमात्मा कहते हैं डंब करें डूंगर चढ़े। डूंगर माने ऊंचे स्थान, पहाड़ टिल्ले पे। डंब करें डूंगर चढ़े, अंतर झीनी झूल। जग जाने यो बंदगी करे, यो भक्ति करे, और बोवे सूल बबूल। পৰাল জনতাইতো এইটোৱে ভাবে যে মহাত্মা বহি আছে, ভক্তি কৰি আছে, কিন্তু তেওঁ নিজৰ ভৱিষ্যতত কাঁইত ৰুই আছে, কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা পূজা কৰি আছে। কি কয় उर्द पिंग जो झूले बेखा। बेखा माने ये पंथ, जिनका कदे न सुलझे लेखा। ऐसा ज्ञान सुनावे हूँ, ना कहीं भ्रमण जावे। गरीबदास जिंदा कहे धर्मदास उर्भावे। তুমি ভিতৰত শুনাৰ চেষ্টা কৰা, একাগ্ৰতাৰ ভাৱ আনা মোৰ পৰা জ্ঞান গ্ৰহণ কৰিবলৈ। মই তোমাক এনেকুৱা জ্ঞান শুনাম যে আনফালৰ পৰা কষ্ট পোৱাৰ প্ৰয়োজন নাই। भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के। कट गे फंद 84 के रे कट गे फंद 84 के। भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के। वस्तु मिली ठोड़ की ठोड़, मिट गई मन पापी की दौड़। वस्तु मिली ठोड़ की ठोड़, मिट गई मन पापी की दौड़। ये भरम मिटे मथुरा काशी के, भरम मिटे मथुरा काशी के। भाई जो गुरु बचन पे डट गे रे कट गे फंद 84 के। এতিয়া কি কয় বস্তু মিলি ঠোঁট কি ঠোঁট, অৰ্থাৎ ভগৱানৰ ভক্তি কৰিব লাগে, যিকোনো ঠাইত বহি কৰিলে হ'ব, তাতেই সাধনা হ'ব। গৈ থাকোঁতে কৰা, বহি থাকোঁতে কৰা। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 কৈছে যে মোৰ সাধনা কৰিব হ'লে বেদ জ্ঞান দাদাই কৈছে হোম কৰ্তু সমৰ কেলিবে সমৰ কৰ্তুম সমৰ।
ওম নামৰ জপ কাম কৰি থাকোঁতে স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা আৰু মনুষ্য জীৱনৰ বিশেষ কৰ্তব্য জানি স্মৰণ কৰা। এইদৰে পূৰ্ণ পৰমাত্মাৰ যদি ভক্তি কৰিব লাগে তাৰ পদ্ধতিও এইটোৱেই। সূক্ষ্ম বেদত লিখা আছে, नाम उठत नाम बैठत नाम सोवत जागवे, नाम खाते नाम पीते नाम सेती लागवे। কৈছে যে কাম কৰি থাকোঁতে, ঘূৰোতে ফুৰোতে, উঠোতে বহোতে মালিকক স্মৰণ কৰা, এই মন্ত্ৰ জপ কৰা। যেনে আপুনি ক'ৰবালৈ গৈ আছে, বাছত 2 ঘণ্টা লাগিব, আপোনাক মন্ত্ৰ দিয়াই আছে, চিটত বহি আৰু আগৰ দাণ্ডীডালত মূৰ থৈ কাৰো লগত কথা নাপাতিব, নাম স্মৰণ কৰি গৈ থাকক। 2 ঘণ্টা বহুত ভাল সময় পাই গ'ল। নহ'লে আমি সেই সময়ক নষ্ট কৰোঁ। কেতিয়াবা ৰাজনীতিয়ে কথা পাতোঁ, কেতিয়াবা আন কিবা পাতোঁ, চকু ডাঙৰকৈ মেলি বাহিৰলৈ চাই থাকোঁ, কি আহিছে কি গৈছে সেয়া চাওঁ। সেই একেই বৃক্ষ, সেইবোৰ কি চাব? গতিকে আপোনাৰ ভক্তি কৰক, সেই সময়ৰ সদব্যৱহাৰ তেনেকৈ হ'ব। এটা ঠাইত থিয় হৈ তপ কৰা, বৰফত গৈ থিয় হৈ যোৱা, কোৱা হৈছে সকলোবোৰ ড্ৰামেবাজি, ভক্তি নহয়। আৰু আমি তেওঁকেই ভক্ত মানিছিলোঁ, যিয়ে কঠিন চেষ্টা কৰিছিলে। সেয়া আমাৰ বালকৰ বুদ্ধি আছিলে। কি কোৱা হৈছে? जरने बैठ जला बिंब धारा, संखों जीव करत प्रति आहारा, पंच अग्नि जो धूप ध्याना, जन्मती सेरे शुक्र सवाना। এতিয়া কোৱা হয় 5 ঠাইত ধূনা লগাই, চাৰিওফালে জুই জ্বলাই মাজত বহি লয়। পৰমাত্মাই কয়, এই জুইত যিমান জীৱ মৰে সেয়া তেওঁৰ মূৰত লিখা যাব। আৰু সেই ধূনা জ্বলাই কৰা সাধনাৰ পৰা তেওঁৰ লাভ নহ'ব। কয় যে এয়া সাধনা বেলেগ হয়, যি তপস্যা বেলেগ হয়, সেই তপস্যাৰ দ্বাৰা যি তেওঁৰ ৰাজ্য প্ৰাপ্ত হয়, এয়া ধূনা জ্বলোৱাৰ কাৰণে নহয়। আৰু ৰাজ্য পাই আকৌ বহুজনী প্ৰাপ্ত হয়, নৰকলৈ যায়। গতিকে সেই তপস্যাৰ আমাৰ কোনো আৱশ্যকতা নাই, একো লাভ নহ'ব। এতিয়া কি কয়? আৰু বহুতে কি কৰে, এটা খোপা বান্ধি লয় আৰু সেই খোপাৰ ওপৰত ঘটি ৰাখি লয় পানী ভৰা, আৰু তাত সৰু সৰু ফুটা কৰি দিয়ে, শ ফুটা, আৰু শ ঘটি ভৰাই লয়। সেইবোৰ নাটকবাজি, নকলি ফন্ত মহাত্মাৰ। আৰু তেওঁ নিজৰ শিষ্যসকলক কয়, ঠাণ্ডাৰ মাহত এই ঠাণ্ডা পানীৰে যি সেই ঘটি আছে, য'ত ফুটা আছে, সেই খোপাৰ ওপৰত থকা ফুটা থকা ঘটিৰ তলত বহি যাবলৈ কয়। আৰু ঘটিয়ে ঘটিয়ে সেই ফুটা থকা ঘটিটোৰ ওপৰত পানী ঢালে, আৰু তাকেই যি হয় জলধাৰা বুলি কোৱা হয়। কয় যে সেয়া সাধনা কৰি আছে। কি সাধনা কৰি আছে সেয়া? ঠাণ্ডা পানী নিগৰি আহি আছে, তেওঁ শিয়ৰি উঠিছে, ইমান ঠাণ্ডা। ভক্তি একো নহয়, ভক্তিটো শান্ত মনেৰে হয়। সকলো সুবিধা থাকিব লাগে, যেনেকৈ আৰামত বহি লৈছে ভগৱানৰ ভক্তি কৰিব, আৰু সেই সময়ত ওপৰৰ পৰা বৰফ পৰি আছে বা চাৰিওফালে ধূনা জ্বলি আছে, তেনেহ'লে ভক্তি কেনেকৈ কৰিব পাৰিব? মানুহক আকৰ্ষিত কৰিবলৈ এইবোৰ দেখুৱাই নাটক কৰি আছে, নিজৰ পেটৰ বাবে এই সকলোবোৰ কাম কৰি আছে। बज्र दंड कर दम को तोड़े, वहाँ तो जीव मरते हैं करोड़े, निस्वा सिर जो धूनी फूके, ताम जीव असंकों सूखे। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी, जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। ओए होए। কি কৈছে যে যিয়ে তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই, তেওঁলোক বহু জন্মলৈকে পাপ চক্ৰত পৰে, তেওঁৰ ওপৰত ইমান পাপ লিখি দিয়া হয়। तीर्थ बाट चले जो प्राणी, सो तो जन्म जन्म उर जानी, और जा तीर्थ पर कर है दानम, आवत जात जीव मरे अरबानम। এতিয়া দান কৰিবলৈ সেই পুখুৰীহে পালে নে? দান ঘৰৰ ওচৰতো কৰিব পাৰে। এতিয়া তালৈ গৈ দান কৰিব, এতিয়া তালৈ আহোঁতে যাওঁতে কোটি কোটি জীৱক মাৰি পেলালে, সূক্ষ্ম জীৱবোৰক। এয়াতো তোমাৰ বেংক একাউণ্টত যাব, আৰু তাত গৈ সেই পুণ্য কৰাৰ একো কামত নাহিব। সেই পুখুৰীতনো কি আছে? হাৰিয়ানাত জিন্দ নামৰ এখন চহৰ আছে। জিন্দৰ ওচৰত পিণ্ডাৰা গাঁও আছে। সেই পিণ্ডাৰা গাঁৱত এটা পুখুৰী আছে। এই জ্ঞানহীনসকলে, নকলিসকলে এই বুলি কৈছে যে তাত স্নান কৰিলে উদ্ধাৰ হ'ব। আৰু উদাহৰণ কি দিয়ে? পাণ্ডৱে গা ধুইছিল তাত। পাণ্ডৱৰ উদ্ধাৰ হ'ল জানো? অনাইবৰে ফুৰিলে, গোটেই জীৱন দুখত কটালে, হিমালয়ত গৈ মৰি যায়, আৰু আকৌ নৰকত পঠাই দিলে। তেওঁলোকৰ হৈ গ'ল উদ্ধাৰ। এতিয়া সেই পিণ্ডাৰাৰ পুখুৰীটো গৈ চাবচোন, তাত গা ধুইও পানী নাখায়। আৰু এই সৰল আত্মাবোৰে
তেওঁলোকৰ কোনো ঠিকনা নাই। যিয়ে যেনেকৈ ভ্ৰমিত কৰে ভয়ত তালৈকে যায় আৰু তাত স্নান কৰে। কি যে আচৰিত কথা! ইমান হাৰাশাস্তি কৰিছে এই অজ্ঞানীবোৰে, এই জীৱৰ জনম নাশ কৰি দিলে। এতিয়া পৰমাত্মাই কি কৈছে? पर भी लेन जात है दुनिया हमरा জ্ঞান কিনে না শুনিয়া। সেই কৰবাত কুম্ভ মেলাত হয়তো কোনোৱে গা ধুবলৈ যায়। কোৱা হয় যে পুৱা 2:10 স্নান আৰম্ভ হ'ব আৰু সেয়া 1 ঘণ্টালৈকে থাকিব আৰু সেই সময়ত যে গা ধুব তেওঁ উদ্ধাৰ হ'ব। তোমালোকে শবাৰ স্নান কৰিলা, এতিয়াও উদ্ধাৰ হোৱা নাই, দুখতেই আছা। আৰু তোমালোকতকৈ আগতেতো সেই পানীত সেই জীৱ জন্তুবোৰে গা ধুই আছে। সিহঁতৰ এতিয়া কি হ'ব? সিহঁতে কি পাৰ হৈ যাব? মূৰ্খ সাজিছে আপোনালোকক। पर भी लेन जात है दुनिया हमरा ज्ञान किने ना सुनिया। गोते गोते पर है भारम गंगा जमुना गए केदार। কয় যে তালৈ গৈ ডুব মাৰা, যিমান বাৰ ডুব মাৰিবা সিমান পাপ গোটাই ল'বা। গোতে গোতে पर है भारम। ইয়াৰ পৰা তালৈ খোজকাঢ়ি গলা, তাত কিমান পাপ লাগিল। আৰু গংগাত 4 বাৰ বুৰ মাৰিলে তাৰ পৰা পাপ বেলেগে জমা হ'ব। গংগাত গা ধোৱা কেৱল স্নানৰ লাভ আছে, কিন্তু আধ্যাত্মিক লাভ একেবাৰেই নাই। এটো এক নিৰ্মল জল সতলোকৰ পৰা আহিছে, সেয়াটো খাবৰ কাৰণে। কেৱল তাত স্নান কৰিয়েই কল্যাণ হ'ব নোৱাৰে। যদি তেনেকুৱা হ'ল হয় ভগৱানে গীতাত লিখিলে হয়। পৰমাত্মাই 1-2 শব্দটো কৰবাত লিখিলে হয় যে গংগাত স্নান কৰা। তাত একো লিখা নাই, গতিকে প্ৰভুৰ বিধান নহয়। আমি কেৱল কল্যাণৰ বাবে গংগালৈ যাব নালাগে। নানৰ অৰ্থে যাব পাৰে, যেনেকৈ তাৰ ওচৰে পাজৰে থকা মানুহ বা কোনো কামৰ বাবে তালৈ গৈছে। আৰু চহৰৰ ওচৰে পাজৰে যদি গংগা বৈ গৈছে তেনেহ'লে গা ধুই লওক, তাত পানী খাওক, কোনো কথা নাই। কিন্তু কল্যাণৰ অৰ্থে বা তাৰ পৰা কোনো আধ্যাত্মিক লাভ হ'ব এই উদ্দেশ্যেৰে গ'লে তেতিয়া আপুনিও পাপৰ ভাগী অৰ্থাৎ নামহীন হ'ব। गोते गोते पर है भारम गंगा जमुना गए केदारम। केदारनाथ। लोहागर पुष्कर की आशा अंतकोट जीव होत विनाशा। पाती तोड़ चढ़ावे अंधे है जिनके कदे न कट्टे फंदे। এই ফুল পাত, তুলসীৰ পাত और कहते हैं पत्थर की मूर्ति पर चढ़ावे ज्ञानहीन अंधे और इनके कदे न कट्टे फंदे। जन्म मरण का रोग कभी नहीं कटेगा। काशी गया प्रयाग महोदद बहुर जाए द्वारा ले दागू। काशी गया प्रयागू बहुर जाए द्वारका ले दागू। हर पैड़ी हर द्वार हमेशा ऐसा ज्ञान जो दे उपदेशा। जा गुरुआ की गर्दन मारम जो जी भरमाव आचार विचारम। কৈছে কিছুমানে এনে শিক্ষা দিয়ে कि काशी गया प्रयागू बहुर जाए द्वारका में ले दागू। कहता हर पैड़ी हर द्वार हमेशा। যি এইদৰে ভ্ৰম বিয়পাই সেইজন গুৰুটো মাৰ খোৱাৰ যোগ্যহে। তেওঁলোকৰ কথা শুনিব নালাগে। पिंड पे हुआ भौतक जाई बदरी बोध सुनो चितलाई। যে পেহুৱাত পিণ্ডদান কৰিব। পেহুৱা হৈছে হাৰিয়ানাত থকা এটা পুখুৰী। কোৱা হয় যে নাজানো তাত কিমানে পিণ্ড দিবলৈ যায়। পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ বিধান অনুসৰি আপুনি কয় যে পিণ্ড দিলে ভূত জনীৰ পৰা মুক্তি পাব পাৰি। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? পুষ্পাঞ্জলি দাস। আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 25/8/2020 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কি সাধনা কৰিছিলে? দেৱ দেৱীক আৰু 33 কোটি দেৱতাৰ আৰু আমাক গাঁৱত যিবোৰ মানে ৰীতি নীতি মানে আই গোসানীত এইবিলাক আমি পূজা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ কিমান বছৰ ধৰি কৰি আছিল? যেতিয়াৰ পৰা আমি সৰু হৈ আছিল, আমাৰ মা দেউতা এইবিলাক ভক্তি কৰিছিলে, সেই ভক্তিবোৰ আমি মানে সেইবিলাকে কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ এইটো কাৰণে আহিব লগা হ'ল, আমাৰ যিবোৰ শাস্ত্ৰ গুৰু আছিলে সেই গুৰুসকলে আমাক সকলো জ্ঞান মানে
শুদ্ধকৈ ক'ব জনা নাছিলে তাৰপিছত আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গংগা পুস্তক পঢ়িছিলোঁ পঢ়ি পেলাই গম পাইছোঁ যেন এইবোৰ জ্ঞান সঠিককৈ শুদ্ধ নহয় আমি যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ চেনেল চাইছিলোঁ সৎসং চাইছিলোঁ সেইবোৰ চেনেল চাই গম পাইছোঁ যে আমাক সঠিককৈ জ্ঞান দিব পৰা নাছিল তাৰপিছত সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি মূৰত মানে গীতা আকৌ ঋগবেদ সামবেদ সকলো জ্ঞান মানে বুজাইছে তেতিয়া গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰাহে উচিত আৰু যি আপুনি সাধনা কৰি আছিলে সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবোৰৰ পৰা কিবা লাভ হৈছিল নে একো লাভ হোৱা নাই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনে ধৰণৰ লাভ পাইছে এক নম্বৰ লাভ হৈছে মোৰ এটা ভাইটি আছে সৰু তেখেতৰ মানে ভৰিৰ ৰোগ আছে ফাটা সেইটো বেমাৰ মানে বহুত মানে আই গোসানী যিবিলাক আমাৰ ঘৰুৱা ৰীতি আছিলে সেইবোৰ মানে কৰিছিলোঁ পূজা পাতল কৰাৰ পিছতো মানে একো ভাল হোৱা নাছিলে আৰু বিভিন্ন ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ লগ যোৱাৰ পিছত আমাৰ মা দেউতাই বহুত দুখ কৰি কান্দিছিলে কানাৰ পিছত মানে ডক্টৰে কৈছে যে তেখেতে মৃত্যু সময়লৈকে এই ৰোগটো ভুগিব লাগিব কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজৰ যেতিয়া দীক্ষা ল'লোঁ দীক্ষা লোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ ভাইটি ভৰিটো সুস্থ হৈ গ'লগৈ আপুনি জনালে যে আপোনাৰ ভাইটি যি মাৰাত্মক ৰোগ আছিলে আপোনাৰ ভৰি ফটা ৰোগ যি আছিলে সেই ৰোগ ডক্টৰ চিকিৎসা কৰিছিলে যদিও ভাল হোৱা নাছিলে কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই ৰোগৰ পৰা তেওঁ পৰিত্ৰাণ পালে আৰু বৰ্তমান তেওঁ সুখী এই ক্ষেত্ৰত ভাবিব লগা কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা ৰোগৰ পৰা যে আৰোগ্য লাভ কৰিছে আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনে প্ৰকাৰে ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে উপকৃত হৈছে তেখেতে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে আমাৰ বেদ গীতা পুৰাণ কোৰাণ বাইবেল কোৰাণ শৰীফ এইবোৰ সকলো জ্ঞানৰ কথা কয় যে পৰমাত্মা সাকাৰ হয় মনুষ্যৰ সদৃশ হয় তেখেতৰ চৰণত গ'লে সকলো জীৱৰ মুক্তি হয় আপুনি পৰমাত্মা সাকাৰ বুলি কৈছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিছে কবিৰ চাহেবক আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰম বুলি ভক্তি সাধনা কৰি আহিছে কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয় আমাৰ সৎগ্ৰন্থৰ ইয়াৰ কি প্ৰমাণ আছে এইটো কথা শ্ৰীমদ দেৱী ভাগৱত গীতাত লেখা হৈ আছে পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশৰ নাশবান বুলি লেখা হৈ আছে আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে পৰম্পৰাগত আপোনাৰ সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই সকলো অসমবাসী ৰাইজক নমস্কাৰ কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ দুখী হৈ আছিলোঁ যে ভৰিৰ ৰোগত আমাৰ ভাইটি যিমানখিনি ৰোগত কষ্ট কৰি দেৱ দেৱী পূজা কৰি আৰ্চনা কৰি আমি একো লাভ পোৱা নাছিলোঁ সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি পেলাই যিখিনি লাভ পাইছোঁ আপোনালোকৰ যিখিনি মানে কষ্ট ভুগি আছে সেই কষ্ট ভুগিব এতিয়া নালাগে সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগ শুনক আৰু সৎসংগ ছ'চিয়েল মিডিয়াৰ ওপৰত আছে তাতে গৈ লৈ পেলাই চাব পাৰিব আৰু ইউটিউব আপোনালোকৰ ঘৰে ঘৰে মোবাইল আছে মোবাইলত চাব পাৰিব আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান আধুনিকতাৰ এই যুগত বহুতে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰি আছে প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মোক্ষ প্ৰাপ্তি কৰাটো সম্ভৱনে এইটো কেতিয়াও সম্ভৱ নহয় কাৰণ সন্ত শৰণ ল'লেহে মানুহৰ জীৱন কল্যাণ হয় আৰু তেখেতৰ পৰা সহজভাৱে যদি নাম দীক্ষা ল'ব বিচাৰে কোনো লোকে কেনেকৈ ল'ব পাৰিব সৎসংগৰ তলত এটা মানে নাম্বাৰ আছে যিটো নাম্বাৰত আপোনালোকৰ জিলাত থাকিয়ে আপুনি ফোন কৰি আপুনি যোনখন জিলাত আছে তাৰ পৰা ফোন কৰি আপুনি অনলাইন নাম দীক্ষা ল'ব পাৰিব আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচাৰ ব্যৱস্থা কৰা হয় নেকি তাত এইটো কোনো ধৰণৰ টকা পইচা লেনা দেনা নাই কাৰণ বিনামূলীয়াকৈ সন্ত ৰামপালজী গুৰু মহাৰাজে নাম দীক্ষা দিব পাৰে ধন্যবাদ থাকিল ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528